জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপুনিও হওক অংশীদাৰ। হয়, ঠিকেই শুনিছে। গণকপুখুৰী শ্ৰী শ্ৰী সাৰ্বজনীন গণেশ মন্দিৰ ভাগ স্থাপিত হৈছিল 2020 চনত। ভূমি সমস্যাৰ বাবে শ্ৰী শ্ৰী গণেশ মন্দিৰ ভাগ স্থানান্তৰ কৰা হ'ল ইতিমধ্যে। মানে মন্দিৰ ভাগ আগতে আছিল বেলেগ এঠাইত জেগাত, সেই জেগাটুকুৰাৰ পৰা ভূমি সমস্যাৰ বাবে মানে স্থানান্তৰ কৰা হৈছে। আপোনালোকক জেগাটুকুৰা দেখুৱাই দিছোঁ। হয়, আপোনালোকে দেখিবলৈ পাইছে এই টুকুৰা ঠাইতে মন্দিৰ ভাগ শ্ৰী শ্ৰী গণেশ মন্দিৰ ভাগ আগতে এই টুকুৰা ঠাইতে আছিলে, এতিয়া ভঙা হৈছে। ভূমি সমস্যাৰ বাবে মানে মন্দিৰ ভাগ স্থানান্তৰ কৰা হ'ল। মন্দিৰ ভাগ এইটুকুৰা ঠাইৰ পৰা এতিয়া এইডোখৰ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। স্থানান্তৰ কৰি নতুনকৈ মন্দিৰ ভাগ নিৰ্মাণ কৰি থকা হৈছে। এইডোখৰ ঠাইত নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। আপোনালোকক মই মন্দিৰ ভাগৰ এড্ৰেছটো দি দিছোঁ। দেখিছে স্বৰ্গীয় প্ৰাঞ্জল দত্ত পথ দেখিবলৈ পাইছে।